অসম নাগালেণ্ডৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনুষ্ঠিত হ'ব পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। অসম আৰু নাগালেণ্ডৰ মাজত ইতিহাসে ঢুকি নোপোৱাৰ দিনৰে পৰা বৰ্তি থকা সাতাম পুৰুষীয়া সম্প্ৰীতিক আৰু অধিক সুদৃঢ় কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু দুয়োখন ৰাজ্যৰ অনগ্ৰসৰ সীমান্ত অঞ্চলৰ উন্নয়ন সাধনৰ লক্ষ্যৰে 2021 চনত গঠিত হোৱা পাঁচদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত 2023 বৰ্ষৰ পৰা পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। এই বৰ্ষটো অহা 27, 28 আৰু 29 জানুৱাৰীত 3টা দিনৰ কাৰ্যসূচীৰে পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ 2025ৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। উক্ত দিনকেইটাত প্ৰতিদিনাই পুৱা 10 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'বলগীয়া নাট মহোৎসৱখনিলৈ এইবাৰ উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চই সহযোগ আগবঢ়াইছে। উল্লেখযোগ্য যে অসম নাগালেণ্ডৰ মাজত সীমা বিবাদক লৈ চলি অহা অপ্ৰীতিকৰ পৰিস্থিতিৰ বিপৰীতে ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই অনুষ্ঠিত হোৱা এই নাট মহোৎসৱত এইবাৰ অসম নাগালেণ্ডৰ উপৰিও দেশৰ কেইবাটাও খ্যাতনামা নাট্য দলে অংশগ্ৰহণ কৰিব। এই তিনিদিনীয়া নাট মহোৎসৱত সৰ্বমুঠ 10টা নাট্য দলে নাট পৰিৱেশন কৰিব। এইবাৰ নাট মহোৎসৱত ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, গুৱাহাটী, যোৰহাটৰ কেইবাটাও জনপ্ৰিয় নাট্য দলে নাট পৰিৱেশন কৰাৰ লগতে মহোৎসৱস্থলীত অনুষ্ঠিত হ'ব পাহাৰ ভৈয়ামৰ খাদ্যমেলা, গ্ৰন্থমেলা, লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। আজি এই সন্দৰ্ভত যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে আয়োজকসকলে। খুব চমুকৈ মই আমাৰ অনুষ্ঠানটোৰ বিষয়ে এবাৰ কৈ ল'ব বিচাৰিছোঁ। গতিকে আমি 2টা বছৰৰ সফল সমাপ্তিৰ পিছত তৃতীয় বছৰৰ বাবে অহা ইংৰাজী 27, 28 আৰু 29 তাৰিখে ভৱানীপুৰ, কাছজান, হেৰিমিয়া, বাহনী, যোৰহাট অঞ্চলত সমাজ হিতৈষী দেৱেন্দ্ৰা সমন্বয় ক্ষেত্ৰত পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ভাগ আয়োজন কৰিবলৈ লৈছোঁ। আৰু এই পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ভাগত আমাৰ এই বছৰ সহযোগ কৰিছে নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ ফৰাম, উত্তৰ পূব খিলঞ্জীয়া লোকৰ মঞ্চৰ পৰা তেওঁলোকে আমাক সহযোগ কৰিছে, কলাবৰেট কৰিছে। আৰু আজি সেই উপলক্ষত তেওঁলোকে ইয়াত আপোনালোকক প্ৰেছ মিটতো জনাব তেওঁলোকে কি ধৰণে আমাক সহায় সহযোগ কৰিব। আমাৰ এই বিশেষভাৱে এই ৰাষ্ট্ৰীয় নাট মহোৎসৱ ভাগৰ মূল উদ্দেশ্য হৈছে আমাৰ সীমান্তৰ, আমাৰ নাগালেণ্ড আৰু অসমৰ সীমান্তত যি বসবাস কৰা লোকসকল আছে, সেই লোকসকলৰ মাজত থকা যি সাতাম পুৰুষীয়া সম্পৰ্ক, সেই সম্পৰ্কক যাতে আমি আৰু ভালকৈ বৰ্তি ধৰি ৰাখিব পাৰোঁ। আৰু সেই ধৰি ৰাখিবৰ কাৰণে আমি যি সাংস্কৃতিক আদান প্ৰদান হওক বা নাটকৰ আদান প্ৰদান হওক, বাকী যিখিনি আমাৰ সুষম যিখিনি আহাৰ সেইখিনি লৈ পিনি যাতে আমি আগবাঢ়িব পাৰোঁ, সেই হিচাপতে আমি পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ আমি 3টা বৰ্ষত 2022 চনৰ পৰা অনুষ্ঠিত কৰিছোঁ। এই বছৰ তৃতীয় বৰ্ষ। আৰু এই তৃতীয় বৰ্ষত এই বছৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ লগত তেওঁলোকৰ নাটৰ ট্ৰুপৰ কাৰণে আমি যোগাযোগ কৰিছিলোঁ। আৰু ইতিমধ্যে ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ তেওঁলোকে আমাক সন্মতি জনাইছে, তেওঁলোকে আহিব। আৰু তাৰ লগতে তাত খাদ্যমেলা আয়োজন হ'ব, তাৰ লগতে গ্ৰন্থমেলা আয়োজন হ'ব, বিপণী হ'ব। আৰু দৈনিক প্ৰায় 10,000 মানুহৰ আমি কাষৰীয়া অঞ্চলৰ পৰা আদি কৰি যোৰহাট, গুৱাহাটী যিসকল নাট্যৰসিক লোক তেওঁলোকে উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু মূলতঃ আমি নাটক এইকাৰণেই বিচৰা হৈছে যে নাটক এনেকুৱা এটা সামাজিক মাধ্যম য'ত আপুনি একেলগতে অভিনয়, কবিতা, গীত, নৃত্য সকলোখিনি সমাহাৰ হৈ থাকে। গতিকে আমি আশা কৰোঁ সেই নাটকৰ জৰিয়তে আমি যি সম্পৰ্ক, এই সম্পৰ্ক দুগুণে সুদৃঢ় কৰিব পাৰিম। আৰু সেই বাৰ্তা কঢ়িয়াই ল'বলৈ আমি বদ্ধপৰিকৰ। আৰু সেই বাৰ্তা আগলৈ কঢ়িয়াই নিবৰ কাৰণে আজি সাংবাদিক বন্ধুসকলৰ সন্মুখত আমাৰ এই বক্তব্য ৰাখিছোঁ। আৰু তেওঁলোকে আমি আশা কৰিছোঁ তেওঁলোকে আমাক এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে যি ধৰণে আমাৰ প্ৰচাৰ আৰু প্ৰসাৰ লাগে সেই প্ৰসাৰখিনি কৰিব। আৰু যদি তাৰ লগতে কিবা আপোনালোকক সুধিবলগীয়া আমাক থাকে, আপোনালোকে আমাক সুধিবলৈ আমি জনাম। আৰু ইয়াৰ পাছতে সম্যকভাৱে খুব চমুকৈ মই বেণু মাধৱ শইকীয়া ডাঙৰীয়াক FCFৰ পৰা দুআষাৰ কৈ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, ফুড হিলছ কোঅৰ্ডিনেশ্যন ফৰামৰ পৰা। কি কাৰণে কি উদ্দেশ্য? আমাৰ এই 3টা দিনৰ যি কাৰ্যসূচী 27, 28 আৰু 29 তাৰিখে পাঁচদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ তৃতীয় বাৰ্ষিক অনুষ্ঠিত হ'ব। ইয়াত মুখ্যতঃ আমি 10খন নাটকৰ কনফাৰ্মেশ্যন এতিয়ালৈকে পালোঁ। আৰু বাকী 2খন নাটকৰ অহা নহাটো এতিয়ালৈকে পোৱা নাই। তাৰ মাজতে আমাৰ প্ৰতিদিনে 3টাকৈ অন্যান্য জনগোষ্ঠীয় কালচাৰেল প্ৰগ্ৰেমো থাকিব। আৰু প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা 10 বজাত যি আৰম্ভ হ'ব, এই পুৱা কাৰ্যসূচী আৰম্ভ কৰিব বিষ্ণুজ্যোতি মইনা পাৰিজাতৰ নিবেদন দ পথাৰৰ কথাৰে পুৱা 11টা বজাত। প্ৰথম দিনা কাৰ্যসূচী, প্ৰথম দিনা 3খন নাট থাকিব। আৰু প্ৰথম দিনা 3খন নাটৰ মূল আকৰ্ষণ হ'ব নাট্য সাংসদ ত্ৰিপুৰাৰ নিবেদন ভাষানে কৰিব। আৰু ঠিক তেনেধৰণে দ্বিতীয় দিনৰ কাৰ্যসূচীতে আমাৰ 3খন নাটক আছে। মাৰফত বকুলতল আৰু বা গুৱাহাটী নিবেদন আছে চৰণ দাস চোৰ, এখন বিখ্যাত নাটক যিখন হাবিব তনবীৰে ৰচনা কৰা। সেইখন নাটক এখন মুখ্য আকৰ্ষণ। তাৰ লগতে থাকিব নাগালেণ্ডৰ জো থিয়েটাৰৰ নিবেদন দ্য ৰিবৰ্ণ থাকিব, দ্য
ভি অটো চিচিৰ দ্বাৰা পৰিচালিত আৰু ৰচনা কৰা দ্য ৰিবন। আৰু তৃতীয় দিনৰ যি কাৰ্যসূচী সামৰণি অনুষ্ঠান, সেইদিনা আমাৰ 3টা কাৰ্যসূচী আছে, 3খন নাটক আছে। নাটকৰ নাম কৈছোঁ মই ৰঙাবোৱা বীৰ। ডক্টৰ কমলজ্যোতি গগৈ ছাৰে তেখেতৰ ৰচনা পৰিচালনা ৰঙামুৱা বীৰ বুলি এখন কৰিছে গিবন কুশীলৱ নাট্যগোষ্ঠীৰ পৰা। গিবন কুশীলৱ নাট্যগোষ্ঠী আমাৰ যোৰহাটৰ এটা উল্লেখযোগ্য নাট্যগোষ্ঠী, আপোনালোকে সকলোৱে জানে। আৰু তাৰপিছত আছে এখন বিখ্যাত কিলাং টেমচু ইমচং, এজন NSDian, তেখেত নাগালেণ্ডৰ। তেখেতৰ শ্ব'লি শ্ব' থিয়েটাৰ, তেওঁলোকৰ নিবেদন আছে চুংৰা। এইটো দিনৰ 12 বজাত অনুষ্ঠিত হ'ব, অহা 29 তাৰিখে, মানে তৃতীয় দিনৰ অনুষ্ঠান। তাৰপিছত পৃথিৱীৰ অসুখ আছে মৃদুল বুঢ়াগোহাঁই, আৰু স্বৰ্ণমহল কল্যাণী থিয়েটাৰৰ নিবেদন আছে স্বৰ্ণমহল শেষৰ অনুষ্ঠান হিচাপে অহা 29 তাৰিখে। তাৰ সেই 3 দিনৰ কাৰ্যসূচীৰ মাজতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব, নাগা চুমি ৱাৰ ডেন্স থাকিব, আমাৰ হাতভনী নৃত্য থাকিব, আৰু তাৰ মাজতে আমাৰ ফিউজন থাকিব। এনেধৰণৰ সাংস্কৃতিক স্থানীয় ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি আমাৰ সাংস্কৃতিক পাহাৰৰ খাদ্য সংস্কৃতি সম্ভাৰৰ কাৰণে চুমি কিটচেন থাকিব, আও কিটচেন থাকিব, আমাৰ অসমৰ মিচিং কিটচেন তেনেকৈ থাকিব, আৰু যিবিলাক শ্যাম কিটচেন আমাৰ আছে এইবিলাক থাকিব। আমি এখন জনগোষ্ঠীয় মেলাৰ দৰে অনুষ্ঠান কৰিবলৈ লৈছোঁ। তাৰ লগত আমাৰ বস্ত্ৰমেলা এভাগো থাকিব, গ্ৰন্থমেলাও থাকিব, আৰু বহুকেইখন গ্ৰন্থ 3টো দিনৰ অনুষ্ঠানতে উন্মোচন হ'ব। নতুন নতুন গ্ৰন্থ আমাৰ যোৰহাটৰ বিখ্যাত চিন্তাবিদ ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰৰ গ্ৰন্থ উন্মোচন হ'ব, আৰু আমাৰ বেণুমাধৱ শইকীয়া ডাঙৰীয়া তেখেতৰ এখন গ্ৰন্থ উন্মোচন হ'ব। আমাৰ যিজন মূল যিজন ব্যক্তি ডক্টৰ বিনয় শইকীয়া, শিক্ষাবিদ বিনয় শইকীয়া, তেখেতৰ নাটক এখনো তাত সেইদিনা কিতাপ হিচাপত প্ৰকাশিত হ'ব। পাৰদেশীয় সম্বন্ধ মঞ্চ আমাৰ গঠিত হৈছিলে এটা উদ্দেশ্য লৈ যে যি সাতামপুৰুষীয়া আমাৰ পাহাৰ সীমান্তত থকা লোকসকলৰ মাজত আমাৰ অসম আৰু নাগালেণ্ডৰ যিসকল সীমান্তত অৱস্থিত লোক আছে, তেওঁলোকৰ যি সাতামপুৰুষীয়া যি ঐক্য, সেই ঐক্যত যাতে কেতিয়াও বিনষ্ট লাগিব নালাগে। আমি যিসকল মানুহে একে উশাহ, একে বায়ু, একে পানী, একে পথেৰে অহা যোৱা কৰি যাত্ৰা কৰি পিনে জীৱন নিৰ্বাহ তেওঁলোকে কৰি আছে, সেইখিনি মানুহৰ মাজত যাতে আমি সমন্বয়টো বাৰ্তাটো আগবঢ়াই লৈ যাব পাৰোঁ। কোনোদিন যাতে কাজিয়া পেচাল নহয়, তেওঁলোকে যদি শিক্ষা গ্ৰহণ আমি একেলগে কৰিব পাৰোঁ, খোৱা বোৱা যদি একেলগে কৰিব পাৰোঁ, সেই অঞ্চলটোত যাতে আমাৰ মেৰাপানীৰ দৰে ঘটনা যাতে কোনোদিন দুনাই আৰু নাহক, সীমান্তত যাতে কোনো তেজেৰে কোনো ৰাঙলি নহওক, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি পাৰদেশীয় সমন্বয় মঞ্চ গঠন কৰিছিলোঁ। আৰু তাৰ লগতে অকল কেৱল নাটকৰ মাধ্যমেৰেই নহয়, তাৰ উপৰিও আমি তেওঁলোকৰ লগত আমাৰ কৃষি ক্ষেত্ৰৰ আদান প্ৰদান বা সাংস্কৃতিক যি আদান প্ৰদান, খাদ্যভাসৰ আদান প্ৰদান, তাৰ লগত তেওঁলোকক ব্যৱসায়িক যি সম্পৰ্ক, এইখিনি বৃদ্ধি কৰিবলৈ বিচাৰিছিলোঁ। আৰু এইবাৰ এই অনুষ্ঠানটোৰ যোগেদিয়ে আমি তেওঁলোকক আমি ব্যৱস্থা কৰিবলৈ বিচাৰিছোঁ হোমষ্টে ব্যৱস্থা, যিটো টুৰিজিমৰ এটা খুব সুন্দৰ ব্যৱস্থা অংকলন ইতিমধ্যে আৰম্ভ হৈছে। গতিকে সেই টুৰিজিম ব্যৱস্থাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইকাৰণে আমি এইবাৰ এনেধৰণে বিশেষভাৱে লৈছোঁ যে অসমৰ পৰা যিসকল অতিথি আহিব, তেওঁলোকে ৰাতি তাত যদি কটাব বিচাৰে, তেওঁলোকক আমি নগা টুৰিজিম হোমষ্টে তাত আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আৰু নাগাসকলৰ যিসকল লোক পাহাৰৰ পৰা আহিব, মণিপুৰ হওক, ত্ৰিপুৰা হওক, আপোনাৰ নাগালেণ্ড হওক, তাৰ পৰা যিসকল আহিব, সেইসকলক আমি ভৈয়ামৰ যিসকল হোমষ্টে আমি ব্যৱস্থা কৰিছোঁ, তেওঁলোকত ৰখা আমি ব্যৱস্থা কৰিবলৈ চিন্তা কৰিছোঁ। আৰু তৃতীয় বাৰ্ষিক কৰিছোঁ। বিগত 2টা বছৰ সফল সমাপ্তিৰ পিছত তৃতীয় বাৰ্ষিক কৰিছোঁ। সকলো কাৰণে ফ্ৰী। আমি সেই আপোনালোকৰ সংবাদদাতাসকলৰ যোগেদি, আপোনালোকৰ নিউজ চেনেল মিডিয়াৰ যোগেদি আমি সকলো অসমৰ ৰাইজক অনুষ্ঠানটোত উপস্থিত হৈ এটা নতুন স্বাদ, এটা নতুন সোৱাদ এটা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ গোটেই অনুষ্ঠানবিলাক হ'ব পাতদেশত, পাহাৰৰ পাতদেশত মঞ্চখন থাকিব, আৰু ভৈয়ামত আমাৰ দৰ্শকখিনি বহিব। গতিকে তেওঁলোকে চাব পাৰিব, আৰু এটা নেচাৰেল মানে প্ৰকৃতিগত এটা পৰিৱেশ, খুব সুন্দৰ এটা পৰিৱেশ। তাত কোনো প্লাষ্টিক ফ্ৰী আমি জোন কৰিব বিচাৰিছোঁ। এইবাৰ আমি এই অঞ্চলটোত সেই কাৰ্যসূচীখিনিৰ মাজত প্লাষ্টিক ফ্ৰী জোন এটা কৰিব বিচাৰিছোঁ। আৰু আমি যিমান আমাৰ স্থানীয়ভাৱে উপলব্ধ যি সা সামগ্ৰী, সেই সা সামগ্ৰীয়ে আমি গোটেই মঞ্চখন বনাব বিচাৰিছোঁ। এই মঞ্চখন হ'ব বাঁহেৰে হ'ব, কাঠেৰে হ'ব, এনেধৰণে হ'ব। তাত আৰ্টিফিচিয়েল কোনো বস্তু তাত নাথাকিব। আৰু সকলোৱে আমি নাগা লোকসকলে আমি তেওঁলোকৰ জনগোষ্ঠীয় যি সাজ পোছাক, তেওঁলোকে পঢ়ি পিনি তাত উপস্থিত হ'ব। আৰু তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, অহাকালিলৈ আমি এটা সম্প্ৰীতি যাত্ৰাও কৰিব বিচাৰিছোঁ। যে বৰকোলা নাগালেণ্ড সীমামূৰীয়া যিটো আমাৰ অঞ্চল, যোৰহাট নহয়, তিতাবৰ আৰু মৰিয়নি হৈ পিনি এটা সম্প্ৰীতি যাত্ৰা, য'ত নাগালেণ্ডৰ সেই বস্তিকেইখনৰ ছাত্ৰ ছাত্ৰীসকল থাকিব, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল থাকিব। তেওঁলোকে নিজৰ জনগোষ্ঠীয় সাজ পোছাক, আমাৰ অসমীয়া জনগোষ্ঠীয় সাজ পোছাক, কাৰোবাৰ হয়তো আহোমৰ, কাৰোবাৰ শ্যাম, কাৰোবাৰ কছাৰী, এনেকুৱা সাজ পোছাকত তেওঁলোকে এটা আমি সম্প্ৰীতি যাত্ৰা এটা কৰিব বিচাৰিছোঁ। বহুখিনি ছাত্ৰ ছাত্ৰী থাকিব তাত। আৰু আমাৰ যিবিলাক জনগোষ্ঠীয় সংগত বাদ্য আছে, কিবা অস্ত্ৰ আছে, কিবা আছে, সেইবিলাক আমি পৰিৱেশন কৰি পিনি
মানুহক যাতে আমি অনুষ্ঠানটোৰ প্ৰতি যাতে দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ, তেওঁলোকক অনুষ্ঠানটোৰ প্ৰতি যাতে আগ্ৰহী কৰি তুলিব পাৰোঁ, সেইকাৰণে আমি কাইলৈ এটা সম্প্ৰীতি যাত্ৰাৰ ব্যৱস্থা কৰোঁ। আমি বিগত সময়ছোৱাত আমি প্ৰায় দৈনিক 7,000 এটা দিনলৈকে আমি দৰ্শক পাইছোঁ, আৰু এই বছৰ আশা কৰিছোঁ হয়তো দৰ্শক আৰু তাৰ দুগুণে বৃদ্ধি পাব। আৰু গতিকে আমি যিমান দূৰলৈ পাৰোঁ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। সেইকাৰণে আপোনালোকৰ আজি সাংবাদিক বন্ধুসকলৰ যোগেদি প্ৰচাৰটো যাতে আৰু বৃদ্ধি পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। হয়, ৰেলীৰ দৰে বুলি নহয়, এখন মুকলি গাড়ীত আমি লৈ ল'ম ভাবিছোঁ। তাৰ লগতে আৰু 3-4খনমান বাহন যাব। বাহন গৈ পিনি আমাৰ বৰহোলাৰ পৰা আদি কৰি তিতাবৰ মৰিয়নি হৈ আৰম্ভ আমি যি স্থলীত আমাৰ দেৱেন্দ্ৰা সমাজিতৈষী দেৱেন্দ্ৰা ক্ষেত্ৰ যি সমন্বয় ক্ষেত্ৰ তাৰ পৰাই আৰম্ভ হ'ব। 100মান মানুহ কালি গোট খাব তাত, গাড়ীয়ে যাব। গাড়ী হয় হয়। আৰু তাত আৰু মই এতিয়া লগতে আমাৰ আজি বিশেষভাৱে মই কৈছোঁ আগতে যে আমাৰ এই বছৰৰ অনুষ্ঠানটোত সহযোগিতা কৰিছে উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া লোকৰ মঞ্চই, নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপলছ ফৰাম, আৰু তাৰ হৈ ছেক্ৰেটাৰী জেনেৰেল উপস্থিত আছে। মই তেখেতক এড্ৰেছ কৰিবৰ কাৰণে কৈছোঁ, তেখেতে ইংলিছত আৰু হিন্দী এই দুটাতে এড্ৰেছ কৰি দিব। I am N. Ibungo Chaubi, the Secretary General of the Northeast Indigenous Peoples Forum. In the history of human civilization, this is the first time that the people of Nagaland, the people of Assam, they have initiated the Foothills National Drama Festival with a very special reason to live and coexist harmoniously. The Northeast Indigenous Peoples Forum, which was formed in 2017, has expressed its concern that there are many indigenous communities in all the states, and we have minor interstate, inter-community border disputes. Our appeal to the entire indigenous communities of the region to minimize human tragedies. And such an event organized at this very venue for the last 2 years, and this is the 3rd edition. The primary reason for us to associate with the Foothills Committee or the Coordinating Committee is that we are very happy because people have initiated this National Drama Festival of their own to exhibit to the rest of the world that we can coexist in a harmonious way. That is the festival. We hope that the people of Assam, people of Nagaland will understand the very primary reason why such a festival has come at the right time. The Northeast Indigenous Peoples Forum would like to appeal to the entire indigenous people of the region for a harmonious coexistence, irrespective of differences, irrespective of the man-made human boundaries. We have to live together, we have to coexist in the most human and harmonious manner. And I hope that this Foothills National Drama Festival is a harbinger. It is one way forward that they have shown to the rest of the world that we live together, and this festival will be one of the events which I suppose the states, that is Nagaland and Assam, will recognize. Not only Assam and Nagaland, but the entire region, the entire state of the northeastern region will recognize the significance of this drama festival. We would like to congratulate the organizers, and we would like the entire media fraternity also to kindly understand and give a coverage from 27 till the end, till the 29, to show to the rest of the world that there is a Foothill National Drama Festival organized by the peoples themselves. They have come out. One of the most encouraging aspects of this festival is the villagers themselves will be hosting whosoever comes to visit this area. It is not a pilgrimage, but it is some kind of a soul searching for us to find peace and harmony. The very theme is peace and harmony through culture and revisiting our own indigenous cultural heritage. That is the main reason why we have invited the media to kindly highlight the event. Thank you.
পিছফালে বহি আছে কিন্তু দেই অৰ্থপতি শইকীয়া মানুহটো ব্যক্তি আছিলে নয়ন তাঁতী ছেক্ৰেটাৰী আছে নয়ন তাঁতী আছে তেওঁৰ লগতে কেইজনমান মানুহৰ দ্বাৰা আৰু আপোনালোকে জানে যে অন্যতম শ্ৰেষ্ঠ মাধ্যম সমাজলৈ বাৰ্তা পঠিয়াবৰ বাবে আমি তেনেকৈ আলোচনা কৰি প্ৰথমতে নাটকৰ দ্বাৰা ইয়াৰ পিছত সাংস্কৃতিক বিনিময় বিভিন্ন সাংস্কৃতিক বিনিময়ৰ দ্বাৰা এনেকৈ আমাৰ সীমান্তৱৰ্তী অঞ্চল কেৱল অসম নাগালেণ্ড বুলি নহয় বহুত সময়ত বহুত সীমান্তত বহুত বিভিন্ন ধৰণৰ আমি খবৰ বাতৰি পাই থাকোঁ আমাৰ পৰাই যাতে অন্য জেগালৈ এনেকৈ বাৰ্তা যায় যে সাংস্কৃতিক বিনিময়ৰ দ্বাৰা নাটকৰ দ্বাৰা আমি ভোটাৰৰ ইপাৰ সিপাৰ দুয়োপাৰৰ ব্যক্তিসকলৰ সময় গঢ়ি উঠাব পাৰে এনেদৰেই আমাৰ সভাপতি বিভিন্ন কাৰণত আহিব নোৱাৰিলে বিনয় শইকীয়াৰ তেওঁৰ কনচেপ্ট ক'বলৈ গ'লে তেওঁৰ কনচেপ্ট আৰু আমিও তাত কৰিলোঁ আৰু এইখিনিতে মই ব্যক্তিগতভাৱে নাগালেণ্ডত 17 বছৰ শিক্ষকতা কৰিছোঁ সেইকাৰণে মই অলপ ওচৰ পাজৰ যিসকল মোৰ ডিমাপুৰ আদিৰ বা মোৰ ছাত্ৰ ছাত্ৰীসকলক মই like to request everyone nearby who are nearby the border area of Nagaland do come and enjoy our festival and just cooperate with us. And here we have our guests from Nagaland as well as Manipur. We are very happy to get them here over with us. And thank you, sir, for taking so much trouble and coming here. Bureau Report, Time of Asa. সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।